সমাজ হদরক্ষম গড়াই সমাজ হদরক্ষম মহিলা সমিতি জিন্দাবাদ হদরক্ষম মহিলা সমিতি জিন্দাবাদ হদরক্ষম ডিব্ৰুগড় জিলা মহিলা সমিতি জিন্দাবাদ হদরক্ষম ডিব্ৰুগড় জিলা সমিতি মহিলা সমিতি জিন্দাবাদ হবে না শ্রীমতী হদরক্ষম গড়াই সমাজ ডিব্ৰুগড় জিলা মহিলা সমিতির নিজ নিজ পদত নির্বাচিত হয়েছে। মই হদরক্ষম গড়াই সমাজৰ সংবিধানৰ মান আৰু মৰ্যাদা মহিলা সমিতি কি পদে দ্বারা আহি সকল নির্বাচিত হয়েছে। মই সকলকে আহ্বান করি প্রথমে সভানেত্রী। নমস্কাৰ। প্ৰথমে মই হদৰক্ষম গড়াই সমাজ কেন্দ্ৰীয় সমিতি তথা ডিব্ৰুগড় জিলাৰ আজি মহিলা সমিতিৰ কাৰ্যসূচী সমিতিৰ তৰফৰ পৰা মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে আজিৰ যি কাৰ্যসূচীত আপোনালোকে যি দেখিবলৈ পালে মহিলা সমিতিৰ শপত গ্ৰহণ ইতিমধ্যে আমাৰ মহিলাসকলৰ সবলীকৰণ আৰু বিভিন্ন চৰকাৰৰ প্ৰতি আঁচনিসমূহ আমি গ্ৰহণ কৰাত কিছু সহায় সহযোগ আগবঢ়াব পৰা যায় নেকি বা তেখেতসকলক আমি উন্নতিৰ দিশত আগবঢ়াবৰ আমি প্ৰচেষ্টা এটা ৰাখি আছোঁ। গতিকে আজি খন্তেক পিছত আমি তেখেতসকলক সেই যিখিনি দায়িত্ব কাৰ্যকৰীব আমি প্ৰদান কৰিম। গতিকে আজি যিসকল জিলা সমিতি উপস্থিত কেন্দ্ৰীয় সমিতি উপস্থিত তেখেতসকলক মই অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ গোটেই জিলা সমিতিৰ যিবিলাক কাৰ্যবিৱৰণী আমাৰ যিধৰণে হ'ব লগা আছে গতিকে তাতকৈ অলপ বৰষৰ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। লগে লগে আমাৰ যি আগন্তুক প্ৰতিষ্ঠা দিৱস 2025 চনৰ 8 মে তাৰিখে আমাৰ বিশেষভাৱে আমাৰ শোণিতপুৰ বিশ্বনাথ জিলাৰ দফলাগড় চাহ বাগিচাত আমাৰ দুদিনীয়া কাৰ্যসূচীৰে আমাৰ যি কাৰ্যসূচী আগবাঢ়িবলৈ গতিকে সেই কাৰ্যসূচীত আমাৰ প্ৰতিষ্ঠা দিৱসত 31তম প্ৰতিষ্ঠা দিৱস হ'ব। গতিকে আমাৰ এই কাৰ্যসূচী ডিব্ৰুগড় জিলাৰ সকলো বিষয়ৰ বাবে আমি সহযোগিতা বিচাৰি আৰু আগন্তুক দিনবোৰ যাতে সকলোৰে শুভকামনা ভাল হওক বুলি মই আগন্তুক ভোগালী বিহুৰ সকলোকে শুভেচ্ছা জনাই মই সমবেত আজি কেন্দ্ৰীয় সমিতিৰ বৰ্তমান সভাপতি মই নিজে আছোঁ। সাংগঠনিক সম্পাদক দুজন তৃণমূল বাৰলা গড়াইত আৰু আমাৰ সৌজডাল আৰু জিলা সমিতিৰ সভাপতি সম্পাদক কৰ্মখ্য মহিলা সমিতিৰ প্ৰায় বিশেষজ্ঞ উপস্থিত আছে। আজি আমাৰ ডিব্ৰুগড় জিলা মহিলা সমিতি শপত গ্ৰহণ কাৰ্যসূচী লোৱা হৈছিলে আৰু এই মহিলা সমিতি শপত গ্ৰহণ কাৰ্যসূচীত আমাৰ কেন্দ্ৰীয় সমিতিক নিমন্ত্ৰণ কৰা হৈছে আৰু কেন্দ্ৰীয় সমিতিৰ সামগ্ৰিক বিজেশ গড়াইত সভাপতি উপস্থিত আহে। কেন্দ্ৰীয় সমিতিকের সাংগঠনিক সম্পাদক সুরজলাল গড়াইত তিরমন গড়াইত সবে আমলিকা উপস্থিত আহে আর ডিব্ৰুগড় জিলা প্রত্যেকটা আঞ্চলিক যেহেতু বড়বড়ুয়া রহমরিয়া আঞ্চলিক মরান আঞ্চলিক টিংখাং আঞ্চলিক যুগতলি বড়বাম দুলিয়াজান আঞ্চলিক সবে আমনি আজি উপস্থিত আহি এই মহিলা সমিতি শপথ গ্রহণ কার্যসূচী में আর আমনিকের গড়াইত সমাজকের ডিব্ৰুগড় জিলা সমিতি গঠন করে মোর এই 2টা বছর मैं पार कर दिया और ये महिला कमिटी डिब्रुगढ़ प्रत्येकटा बचर में प्रत्येकटा जिला में हमनी के सेंट्रल कमिटी के निर्देश मर्मे महिला कमिटी गठन करब लगे। गति के आज हमनी ये टिंगखां आंचलिक कार्यसूची लिया हल डिब्रुगढ़ जिला समिति का शपथ ग्रहण कार्यसूची और खूब सुंदर से कार्यसूची पार हो है और हमनी गड़ाई समाज डिब्रुगढ़ जिला समिति के जखन सभापति मैं निजे दायित्व आई और ये सभापति के दायित्व में थाके বৃক্ষরোপণ কাৰ্যসূচী 2টা পাৰ করলি আর টিউশনও কিছু ব্যবস্থা করা হতে থাকে। পড়া লিখাকে লেকে সমাজটার সঙ্গে সঙ্গে অন্য সমাজও আহে ও সমাজগুলোকে আমরা মেসেজ দেখ খুঁজি যাতে পড়া লিখা সমাজ মে জরুরি আহে আর পড়া লিখা হলেই আমনিকের এই সমাজটা আগ বাড়িকে যায়। গতিকে মহিলা কমিটি শপথ গ্রহণ কার্যসূচী में हमने কিছু আরো সিদ্ধান্ত লই অনাগত प्रतिष्ठा दिवस में আমরা বস্তুটা আগ বাড়াই के लेके যাব বলকে মোর এতনাই বলকে মোর সমবক্তব্য।